আফটাৰনুন স্যার কথা এটা কম বেয়া পাবো নাকি কথাটো ফাৰ্ষ্ট কৈ লচোন তাৰ পিছত বিচাৰ কৰিম বেয়া পাম নে ভাল পাম মানে স্যার আজি আৰু এটা আশীৰ্বাদ লাগিছিলে কি লাগে তহঁতক আৰু আশীৰ্বাদ লাগে আরে তহঁতে আশীৰ্বাদ বিলাক নি বেছি সকে নি ইমানকে আশীৰ্বাদখন দিবলৈ কৈছা যে মানে স্যার কথাটো অলপ বেলেগ ধৰণৰ ক্লাছটোৰ আৰম্ভণি আশীৰ্বাদ তাৰ পাছতে গোটেই ক্লাছটো জিন্দাবাদ হেতুৱে কথা স্যার বাৰু দে ঠিক আছে হ'ব মই আশীৰ্বাদেৰে ক্লাছটো আৰম্ভ কৰো কৃষ্ণ জয় হৰি বলা জয় ৰামৰ বলা কৃষ্ণ বোলে ভগৱন্ত মহ ওলালে তৰি ল'বা আঁঠুৱা বেছিকে ভাত খোৱা মানুহক কয় খকুৱা সমাজ গঢ়িবাদ জীৱন ধ্বংস কৰি আমাৰ তিনি শিষ্য চানি উৰে কান্ত হৰি আমাৰ নাম লৈছে হয় বোলে ভগৱন্ত প্ৰভু ঈশ্বৰ ভোক লাগিলে ভাত খাবা গৰম উঠিলে ফেন চলাবা আৰু কৈছে বোলে প্ৰভু ভগৱন্ত হোৱাটছআপ ফেচবুক মোবাইলৰ ইনষ্টাগ্ৰাম প্ৰয়োজনত আমি সকলোৱে যুদ্ধ কৰিবলৈ বৰ্ডাৰলৈ যাম হাতত কাটিলে তেজ ওলাই প্ৰভু ভগৱন্ত লিভাৰ বেয়া হয় খালে মদ চুলাই আৰু কৈছে বোলে চিগাৰেট কোম্পানীয়ে চিগাৰেটত লিখা থাকে চিগাৰেট খালে কি হয় ইমানৰ পাছতো জনসাধাৰণে কয় চিগাৰেট জয় জয় সপোন ভাঙি দিঠক গঢ়াৰ প্ৰয়াসেৰে এক নতুন চিন্তাৰে প্ৰভু ভগৱন্তই ইমানখিনিয়ে ক'লে আজিলে প্ৰভু কৃষ্ণ এয়াই জয় হৰি বলা জয় ৰাম বলা কৃষ্ণ 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 হৈ গৈছে শুনি আছো ক কেনে পালি আজি কেনে পালি ক'বলৈ দেখোন ছাৰ একো ভাষাই নাই তেনেহলে চিঠি লিখা দি বহীত লিখি দে মই নিজে পঢ়ি লওঁ ইমান জাতিলৈকো নহয় মানে কি কম কি ফেণ্টাষ্টিক দিছে দে হ'ব আশীৰ্বাদ কৰিবি যাতে আশীৰ্বাদ আৰু ভালকে দিব পাৰো শিষ্য হিচাপে আমাৰ আপোনাৰ ওপৰত ফুল আশীৰ্বাদ আছে আমিও তাত মাৰি দিব আশীৰ্বাদ চমুকে তহঁতিও আশীৰ্বাদ মাৰিবি জানো মাৰিবলৈ পাৰি কিন্তু দে হ'ব চিম্পলিচিটিকে ৰাখিবি যাতে ক্লাছটো সোনকালে হয় আৰম্ভ হ'ব আপুনি একদম চিন্তা নকৰিব মাত্ৰ এটা বিষয় উলিয়াবলৈকে আশীৰ্বাদটো মাৰো দে সোনকাল কৰ আশীৰ্বাদ প্ৰভু ভগৱন্ত আমাৰ দৰ্শক ৰাইজ আশীৰ্বাদ এয়া ... প্ৰভু ভগৱন্ত অংক কৰা আমাৰ নীলা কলমৰ চিয়াহী মাংস বনোৱা এলুমিনিয়ামৰ কেৰাহী এয়াৰটেল ভোডাফোন আম্বানী জিঅ' আজিকালি ডেকা ল'ৰাবোৰ বোৱাৰী পাগল কিয় কি আশীৰ্বাদ এইটো মানে কথাটো চিন্তনীয় বিষয় এই কথাবিলাক আমি বুজিব লাগিব আমাৰ সাৰাউণ্ডিং গোটেই মানুহক বুজাব লাগিব সৰু ল'ৰা ছোৱালীবিলাকক বুজাব লাগিব আমি আমাৰ ওচৰ পাজৰ সকলোকে বুজাব লাগিব এই কথাটো আজি সমাজৰ বাবে কিমান ডাঙৰ হৈ পৰিছে ইয়েছ ছাৰ বোৱাৰী লভাৰ এই পৰকীয়া প্ৰেম এইবিলাকে এখন সমাজ ধ্বংস কৰাৰ লগতে কাৰ সংসাৰ ধ্বংস কৰিছে হে আজি অসমৰ ৰাইজ জ্ঞাত কিন্তু ল'ৰাহঁত কি কৰিবি আপোন ভালেই জগত ভাল সেই কথাটো যেতিয়ালৈকে প্ৰতিজন ব্যক্তিয়ে বুজি নাপাব তেতিয়ালৈকে এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে থাকিব তই ভাল হ'ব লাগিব সিও ভাল হ'ব লাগিব ইও ভাল হ'ব লাগিব প্ৰতিজন ব্যক্তিৰ মনত যেতিয়ালৈকে চিন্তা নাহিব তেতিয়ালৈকে চবে বুজি পাব লাগিব কিন্তু ঠিক আছে দে তেনে আমি ক্লাছটো এতিয়া আৰম্ভ কৰো তহঁতে আজি কেৱল প্ৰমাণ কৰিব লাগিব যিকোনো বিষয় জানো এতিয়া তহঁতেহে গম পাবি পাৰ নে নোৱাৰ ঠিক আছে আৰম্ভ কৰো ঠিক আছে কৰক অকে ফাৰ্ষ্ট কুৱেশ্যন ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বৃদ্ধি প্ৰমাণ কৰা ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বৃদ্ধি অকে স্যাৰ তেনে আমি এতিয়া আৰম্ভ কৰো দৰ্শকবৃন্দ আমি প্ৰমাণ কৰিব লাগে যে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বৃদ্ধি বজাৰত গাহৰি মাংসৰ দাম 400 টকা কেজি সেইদিনাখন গাহৰি মাংস কিনি আনিবলৈ টাউনলৈ গ'ল চাইকেলৰ পেডেল মাৰি গছত পোৱা আম কঁঠাল
ভাতৰ লগত ডকচি খাম বজাৰত পাও অৱস্থা 2 পেণ্ডেল মাৰিলে পাই গল বজাৰত চাইছে আজি দেখোন কতো মাংস এক পিছো নাই গোটেইবিলাক বিক্ৰী হৈ খতম হে অ ছাৰ ৰামে বেচাৰা ভাবিছিলে কি হলগে কি খাম বুলি ভাবিছিলে গাহৰি মাংস কতো নেপালে ভবা কথাটো সিধি নহল দুখ মনেৰে ঘৰলে উভতি আহিলে গতিকে ছাৰ ৰামৰ লগত যিটো ঘটনা ঘটিল সেইটোকে আমি কব পাৰো যে ভবা কথা নহয় সিধি বাটত আছে কণা বিধি কেতিয়াবা আমাক কিছুমান কণা বিধিয়ে ভবা কথাটো সিদ্ধি হবলৈ নিদিয়ে এই ধৰক ৰামৰ লগত যিটো ঘটিল খাম বুলি ভাবিছিলে মাংস নেপালে শেষ গতিকে প্ৰমাণ কৰা হ'ল বেয়া প্ৰমাণ দিছ বেয়া প্ৰমাণ খাটাৰা থেংক ইউ ছাৰ থেংক ইউ অ ছাৰ থেংক ইউ বাৰু মই কলো সঁচাকে এইটো বৰ ধুনীয়া যুক্তি দি প্ৰমাণ দিছ ভবা কথা নহয় দি বাটত আছে কণা বিধি লাষ্ট আৰু এটা প্ৰমাণ কৰা যে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে চমু ছাৰ আটাইতকৈ চমু শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে কেনেকে ধৰিব বেচেৰা যদি টোপনিত লাল কাল হৈ থাকে ইফালে হাঁহবিলাক আছে গঁৰালত শিয়াল আছে জংঘলত শুই কেনেকে পাৰিব ছাৰ কানেকশ্যনটো নাই না তাতে আজিকালি আৰু গোটেই চিষ্টেম সলনি হৈ গ'ল পকাৰ গঁৰাল হৈ গ'ল মানুহবিলাকৰ হাঁহ থাকে তাত উঠি থকা শিয়ালেও ধৰিব নোৱাৰিব শুই থকা শিয়ালে বাদেই দিয়ক ছাৰ শুদ্ধ কথা নাই যুক্তি তাকে আজিকালি দেখোন গোটেই চিষ্টেমে সলনি হ'ল গোটেই পকাৰৰ গঁৰাল ধুনীয়া স্পেচিয়েল গঁৰাল বাপেকে শুই থকাটো বাদে দে উঠি থকা শিয়ালো হাত ধৰিব নোৱাৰিব সঁচা কথা গতিকে ছাৰ প্ৰমাণ কৰা হৈ গ'ল প্ৰমাণ সুন্দৰ প্ৰমাণ হৈছে এয়া ঠিক আছে দে আজি মন্ত্ৰই খাই দিলে আধা প্ৰমাণ কৰা খাই দিলে আধা তেন্তে ইমানতে আজি সামৰি দিওঁ তেনে লেটছ গো